নমস্কাৰ তোমালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আফটাৰনুন অন এ হিল পয়েমটোৰ ৱৰ্ড মিনিংখিনি আলোচনা কৰিম। আফটাৰনুন অন এ হিল পয়েমটোৰ অসমীয়াত আলোচনা আমি অলৰেডি কৰি থোৱা আছে। অসমীয়াত আলোচনা কৰি থোৱা আছে যদিও তথাপিও আমি এই ভিডিঅ'টোৰ এক্সট্ৰাকৈ ৱৰ্ড মিনিঙৰ ভিডিঅ'টো বনাইছোঁ। ইয়াৰ কাৰণ হ'ল কিছুমান আমাৰ মৰমৰ সৰু সৰু ফ্ৰেণ্ডহঁতে কি হয় প্ৰনাউন্সিয়েশ্যন অৰ্থাৎ উচ্চাৰণ কৰাত অকণমান অসুবিধা হয়। সেইকাৰণে তেওঁলোকে সেই পয়েমটো পঢ়িবলৈ অকণমান অসুবিধা হয়, স্পষ্টকৈ পঢ়িবলৈ অকণমান অসুবিধা হয়। সেয়েহে সেই অসুবিধাসমূহ দূৰ কৰিবৰ কাৰণে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি এই ভিডিঅ'টোৰ জৰিয়তে 10জন বা 5জন ছাত্ৰ ছাত্ৰী অৰ্থাৎ আমাৰ মৰমৰ বন্ধুহঁতৰ যদি সুবিধা হয় তেতিয়াহ'লে আমি অত্যন্ত সুখী হ'ম। গতিকে আহা আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া তোমালোকে চাবা আমি কি কৰিছোঁ, প্ৰথমতে ৱৰ্ড মিনিংখিনি লিখি লৈছোঁ। ইয়াত ৱৰ্ড মিনিং মানে আছে শব্দ অৰ্থ। এই এছাইডে লিখিছোঁ আমি ইংৰাজী শব্দ অৰ্থাৎ যিখিনি আমি ৰঙা পেনেৰে লিখিছোঁ সেইখিনি আমি ইংৰাজী শব্দখিনি লিখিছোঁ। তাৰপিছত ক'লা পেনেৰে আমি কি লিখিছোঁ, ইয়াৰ উচ্চাৰণসমূহ লিখিছোঁ। তাৰপিছত আমি ইয়াৰ অৰ্থখিনি লিখিছোঁ। তোমালোকে যাতে ভালদৰে বুজি পোৱা সেইবাবে আমি কি কৰিছোঁ, বেলেগ বেলেগ কালাৰৰ কি কৰিছোঁ পেন ইউজ কৰিছোঁ। এতিয়া এই ভিডিঅ'টোৰ শেষত আমি তোমালোকক এটা প্ৰশ্ন সুধিম, মই তোমালোকক এটা প্ৰশ্ন সুধিম। তোমালোকে যদি সেই প্ৰশ্নটোৰ উত্তৰ দিব পাৰা তেতিয়া আমি গম পাম যে তোমালোকে এই চেপ্টাৰটো অতি সুন্দৰভাৱে বুজি পাইছা। এতিয়া চি মানে হৈছে সাগৰ। তোমালোকে নিশ্চয় সাগৰ দেখিছা। এতিয়া চি মানে হৈছে কি সাগৰ। ডেজাৰ্ট মানে হৈছে মৰুভূমি। এতিয়া আমাৰ এই তোমালোকে যদি এই শব্দকেইটা আমাৰ কি আছে, আমাৰ পয়েমটোৰে অন্তৰ্গত। ইয়াত এটাও বেলেগৰ পৰা আমি শব্দ অনা নাই। ক্লাউড মানে হৈছে ডাৱৰ। ক্লিপছ মানে হৈছে পাহাৰৰ কাষত থকা শিল। পাহাৰৰ কাষত থকা শিল যিটো কয় ক্লিপছ, পাহাৰৰ কাষত বা কিছুমানৰ সাগৰৰ কাষতো থাকে তেনেকুৱা ধৰণৰ শিল। পইট মানে হৈছে কবি। ড্ৰামাটিষ্ট এটা অত্যন্ত ইম্পৰ্টেণ্ট শব্দ। ড্ৰামাটিষ্ট মানে হৈছে নাট্যকাৰ। বৰ্ণ মানে হৈছে জন্ম হোৱা। চি মানে হৈছে তাই। চি ওন মানে হৈছে জয়লাভ কৰা। PRESTIGIOUS এইটো হৈছে প্ৰেষ্টিজিয়াছ মানে হৈছে সন্মানীয়। এতিয়া 11 নম্বৰ হাৰ মানে হৈছে টায়াৰ। নোটেবল NOTABLE নোটেবল মানে হৈছে উল্লেখযোগ্য। গ্লেডেষ্ট মানে হৈছে আনন্দিত হোৱা। TOUCH টাচ মানে হৈছে স্পৰ্শ কৰা। থিংছ THINGS থিংছ মানে হৈছে বস্তু। 100 মানে হৈছে 100 বা 100। পিক মানে হৈছে চিঙা। পিক মানে হৈছে চিঙা। লুক লুক মানে হৈছে চোৱা। এতিয়া এইটো চোৱা মানে হৈছে তোমাৰ ধৰি লোৱা চন্দ্ৰটোলৈ চোৱা, সৌ বস্তুটোলৈ চোৱা, সেইটো কথা বুজোৱা হৈছে চোৱা মানে। কোৱাইট মানে হৈছে নিস্তব্ধ মানে হৈছে কোৱাইট QUIT কোৱাইট মানে হৈছে নিস্তব্ধ অৰ্থাৎ মনে মনে থকা। নেক্সট শব্দ চাওঁ। নেক্সট আছে আইচ মানে কি, আইচ মানে হৈছে চকু। ৱাটছ মানে হৈছে চোৱা। এইটো ৱাটছ মানে কি চোৱাই বুজাইছে তোমাৰ। ৱাটছ মানে হৈছে এইটোত কি বুজাইছে তোমালোকৰ চোৱাই বুজাইছে। ৱাটছ দ্য মুভি মানে ফিল্মখন চোৱা বা ছবিখন চোৱা। ৱাইণ্ড মানে হৈছে বায়ু বা বতাহ। বৌ মানে হৈছে ধেনু আকাৰৰ। ইয়াত ধেনু আকাৰৰ মানে কি বুজাইছে, যদি তোমালোকে পয়েমটো পঢ়িছা তেতিয়া গম পাবা যে পয়েমটোত কি হৈছে, যেতিয়া বতাহ মাৰিবলৈ ধৰে তেতিয়া বনবোৰ কি হয় এবাৰ তললৈ যায়, পুনৰ এবাৰ কি হৈ যায় ওপৰলৈ যায়। যেতিয়া বনখিনি তললৈ যেতিয়া আহে দেখিবলৈ কিহৰ নিচিনা হৈ যায়, ধেনু ভেৰুৰীয়া নিচিনা হৈ যায় বা ধনুৰ সদৃশ হৈ যায়। তোমালোকে যদি পয়েমটো এতিয়ালৈকে চোৱা নাই বা পয়েমটো বুজি পোৱা নাই, আমাৰ চেনেলত বা তলত ডেছক্ৰিপশ্যনত মই তোমালোকক পয়েমটোৰ লিংক দি দিম। তোমালোকে এবাৰ ভিডিঅ'টো ভালদৰে চাই ল'বা, কিয়নো আমাৰ এই চেনেলটোত এই ভিডিঅ'টো অতি সুন্দৰভাৱে এনিমেশ্যন অৰ্থাৎ পুতলাৰ সহায়ত বুজাই থোৱা আছে। নেক্সট আছিলে ডাউন। বহু পাছত আমি কি পঢ়িম, ডাউন মানে হৈছে কি তলত। ডাউন মানে হৈছে তলত। গ্ৰাছ GRASS গ্ৰাছ মানে হৈছে ঘাঁহ। গ্ৰাছ মানে কি, গ্ৰাছ মানে হৈছে ঘাঁহ। ৰাইজ মানে হৈছে উঠা। ৰাইজ মানে কি, ৰাইজ মানে হৈছে উঠা। নেক্সট হুৱেন মানে হৈছে যেতিয়া। হুৱেন মানে কি, হুৱেন মানে যেতিয়া। আমি আগতে পঢ়িছিলোঁ হুৱেন চামাৰ্ছ ইন দ্য চিটিং। হুৱেন মানে হৈছে কি যেতিয়া। লাইট মানে হৈছে পোহৰ। লাইট মানে হৈছে পোহৰ। বিগিন মানে হৈছে কি আৰম্ভ। আমাৰ যে ছাৰহঁতে যে কৰে আজি ক্লাছটো বিগিন কৰোঁ সোনকালে বা মিটিংখন বিগিন কৰোঁ। বিগিন মানে হৈছে কি আৰম্ভ কৰা। বিগিন মানে কি আৰম্ভ কৰা।
শো মানে হৈছে কি দেখা দেখা পাব দেখা নেক্সট আছে টাউন মানে কি চহৰ টাউন মানে কি টাউন মানে হৈছে চহৰ তোমালোকে হয়তো তোমালোক কোন টাউনত থাকা কমেণ্ট কৰি জনাবা আমি নিশ্চয় ভাল পাম গম পালে মাষ্ট বি মাইণ্ড মানে হৈছে মোৰ হ'বই লাগিব মোৰ হ'বই লাগিব ষ্টাৰ্ট ডাউন মানে হৈছে তললৈ অহা ইমানতে আমাৰ এই পয়েমটোৰ যিখিনি ৱৰ্ড মিনিং সেইখিনি সমাপ্ত হৈছে অৰ্থাৎ শেষ হৈছে যদি তোমালোকে এই ভিডিঅ'টো এতিয়ালৈকে চাই আছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে যদি এই চেনেলটোৰ পৰা অকণমান হ'লেও উপকৃত হৈছে বা এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও উপকৃত হৈছে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে আমি এনেকুৱা ধৰণৰ ভেলুৱেবল কণ্টেণ্ট তোমালোকৰ কাৰণে আনি থাকিব পাৰোঁ এতিয়া তোমালোকৰ নেক্সট কেনেধৰণৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰিবা আৰু ইয়াৰ লাষ্ট আজি কি শেষত মই তোমালোকক যে কৈছিলোঁ যে ভিডিঅ'টো প্ৰথমতে যে মই তোমালোকক যে কৈছিলোঁ এটা কুৱেশ্যন সুধিম সেই কুৱেশ্যনটো হৈছে এই কবিতাটোৰ কবিজনৰ নাম কি তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা আমি নিশ্চয় জানিলে ভাল পাম ধন্যবাদ